বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ইছলামৰ পৰিচয়ৰ প্ৰথম পৰ্বত আমি কৈছিলোঁ ইমান, নামাজ, ৰোজা, হজ, জাকাত অৰ্থাৎ ইছলাম ধৰ্মৰ যি পঞ্চস্তম্ভ আছে এই পাঁচটা স্তম্ভৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। এই পাঁচটা স্তম্ভ হৈছে ইছলামৰ মূল বা মৌলিক বিষয়। এইকেইটাক অস্বীকাৰ কৰি কোনো এজন মানুহ মুছলমান হিচাপে স্বীকৃতি পাব নোৱাৰে। কিন্তু ইয়াৰ সমান্তৰালভাৱে যদি কোনোবাই ইমানৰ পৰা ফালৰি কাটে, অৰ্থাৎ যদি ইমান যিকেইটা বস্তুৰ ওপৰত আনিব লাগে তাৰ পৰা যদি এটা বস্তু অস্বীকাৰ কৰে তেনেহলে তেখেতৰ ইমান নাথাকিব। অৰ্থাৎ যদি কোনোবাই আল্লাহ তাবাৰক ওয়া তাআলাৰ যি সিফত আছে, যি গুণাৱলী আছে, তেখেতৰ জাত বা সিফতৰ লগত তেখেতৰ সত্তা আৰু গুণাৱলীৰ লগত যদি কোনোবা মানুহে কাৰোবাৰ লগত অংশীদাৰিত্ব স্থাপন কৰে তেনেহলে সেইগৰাকী মুশ্ৰিক হিচাপে পৰিগণিত হ'ব আৰু সেই কামটোক শিৰ্ক বুলি কোৱা হয়। শিৰ্ক ইমানৰ বিপৰীত, সেইটো হৈছে শিৰ্ক। অৰ্থাৎ যদি কোনোবা মানুহক আল্লাহক আমি সৃষ্টিকৰ্তা বুলি কওঁ, আল্লাহক আমি ক্ৰিয়েটৰ বুলি কওঁ, যদি আল্লাহৰ লগত এই সৃষ্টিৰ কৰ্মত কোনোবা ব্যক্তিক, কোনোবা মানুহক বা কোনোবা সৃষ্ট বস্তুক, মখলুকক শৰীক কৰি লয়, অংশীদাৰ কৰি লয়, তেনেহলে সেইগৰাকী ব্যক্তি যিগৰাকী এই কামটো কৰিব তেখেতক মুশ্ৰিক হিচাপে বুলি কোৱা হ'ব। এগৰাকী মহিলাই যদি ভাত বনায়, তৰকাৰী বনায় বা কিবা ভাল সুস্বাদু বস্তু তৈয়াৰ কৰে, প্ৰস্তুত কৰে, সেই মহিলাগৰাকীক প্ৰস্তুতকাৰী বুলিহে ক'ব পৰা যাব, কিন্তু সেই মহিলাগৰাকীক বা সেই পুৰুষজনক বস্তুটোৰ সৃষ্টিকৰ্তা বুলি ক'ব পৰা নাযাব। আমি যদি সৃষ্টিকৰ্তা বুলি সেইজন ব্যক্তিক কওঁ তেনেহলে আমি মুশ্ৰিক হিচাপে পৰিগণিত হওঁ। প্ৰায় দেখা যায় যে কোনোবা লেখকক বা কোনোবা কবিক অমুক কিতাপৰ স্ৰষ্টা বুলি কোৱা হয়। এইটো এটা শিৰ্ক শব্দ আৰু সেইগৰাকী ব্যক্তিয়ে তেনেকৈ কোৱাজনক মুশ্ৰিক বুলি কোৱা হ'ব। যদি আমি শিৰ্কৰ পৰা বাচি থাকিবলৈ চেষ্টা নকৰোঁ তেনেহলে আমাৰ ইমান আমাৰ পৰা আঁতৰি যোৱাৰ শংকা থাকিব পাৰে। সেইকাৰণে শিৰ্কৰ পৰা বাচি থাকিবৰ কাৰণে কোৱা হৈছে। আল্লাহ তাআলাই কোৰাণত বাৰে বাৰে কোৱা হৈছে যে তোমালোকে শিৰ্কৰ পৰা বাচি থাকিবা। লা তুশ্ৰিকু বিল্লাহ, লা তুশ্ৰিক বিল্লাহ ইন্নাহু হুৱাল ৱাহিদুল কাহাৰ। তোমালোকে শিৰ্কৰ পৰা বাচি থাকিবা, আল্লাহৰ লগত কাকো অংশীদাৰ নকৰিবা। ৱাহদাহু লা শাৰীকা লাহ, আল্লাহৰ একত্ববাদ, আল্লাহ এজনেই, আল্লাহৰ লগত কোনো অংশীদাৰ নাই। আল্লাহ সৃষ্টিকৰ্তা, এজনেই সৃষ্টিকৰ্তা, তেখেতৰ লগত কোনো অংশীদাৰ নাই। আল্লাহ এজনেই, তেখেতে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক, এজনেই তেখেতে গোটেই বিশ্বক প্ৰতিপালন কৰি আছে। তেখেতৰ লগত এই কৰ্মত কোনো ধৰণৰ কোনো শৰীক নাই, অংশীদাৰ নাই। যদি কোনোবা অংশীদাৰ বনাবলৈ যায় তেনেহলে সেইজন মানুহক মুশ্ৰিক বুলি কোৱা হ'ব। তেখেতে আল্লাহৰ লগত শৰীক কৰিছে। আৰু শিৰ্কি গুনাহ এনেকুৱা এটা বস্তু, তেখেতে পুনৰ মুছলমান নোহোৱালৈকে তেখেতৰ গুনাহ, সেই গুনাহটো মাফ নহয়। শিৰ্কি গুনাহ কোনো মাফ নাই বুলি কোৱা হয়। যদি তেখেতে তৌবাহ নকৰাকৈ, তেখেতে পুনৰবাৰ অনুতপ্ত নোহোৱাকৈ আৰু তৌবাহ নকৰাকৈ যদি তেওঁ মৃত্যুবৰণ কৰে তেনেহলে তেখেতক এগৰাকী মুছলমান হিচাপে মৃত্যুবৰণ কৰিছে বুলি কোৱা নাযাব। শিৰ্ক, এই শিৰ্ক দুই প্ৰকাৰ। এটা হৈছে শিৰ্কে খফি, এটা হৈছে শিৰ্কে জেলি। শিৰ্কে জেলি হৈছে যে যদি কোনো মানুহে আল্লাহৰ লগত ডাইৰেক্টলি কাৰোবাক শৰীক কৰিছে, আল্লাহৰ সত্তা বা গুণাৱলীৰ লগত তেখেতে কোনো অন্য ব্যক্তিক বা অন্য মানুহক বা অন্য বস্তুক তেখেতে অংশীদাৰ বনাইছে, সেইটো হৈছে শিৰ্কে জলি। অৰ্থাৎ আল্লাহৰ লগত কাৰোবাৰ আল্লাহৰ সত্তা, জাত আৰু সিফা, সত্তা আৰু গুণাৱলীৰ লগত কাৰোবাক শৰীক কৰা, কাৰোবাক তেখেতে অংশীদাৰ বুলি জ্ঞান কৰা। আৰু শিৰ্কে খফি হৈছে যে আনক দেখুৱাবৰ কাৰণে আমল কৰা, আনক দেখুৱাবৰ কাৰণে কিবা কৰ্ম যদি আমি কৰোঁ, আমি আল্লাহৰ সন্তুষ্টিৰ উদ্দেশ্যে আমি যদি কাম নকৰোঁ তেনেহলে তাক শিৰ্কে খফি বুলি কোৱা হয়। অৰ্থাৎ পাতল শিৰ্ক। পাতল শিৰ্ক মানে কোনোবা এজন মানুহে যদি নামাজ পঢ়ি আছে, কোনোবা এজন মানুহে যদি ৰোজা ৰাখি আছে, তেখেতৰ উদ্দেশ্যটো একমাত্ৰ আল্লাহক সন্তুষ্টি কৰাৰ উদ্দেশ্যে হ'ব লাগে। এজন বান্দা আৰু এজন ইবাদতকাৰীৰ এইটো এটা গুৰুত্বপূৰ্ণ দিশ যে এজন ব্যক্তিয়ে ইবাদত কৰিলে, উপাসনা কৰিলে একমাত্ৰ আল্লাহৰ কাৰণে আৰু আল্লাহক সন্তুষ্ট কৰাৰ উদ্দেশ্যেই তেখেতে ইবাদত উপাসনা কৰিব লাগে। যদি তাকে নকৰি তেখেতৰ অন্তৰৰ ভিতৰত অলপ হলেও যদি আনক দেখুৱাবৰ কাৰণে তেখেতৰ উদ্দেশ্য হৈ যায়, কাৰণ সকলো মানুহৰ অন্তৰত অকমান নহয় অকমান ৰিয়া আহিব পাৰে, আনক দেখুৱাবৰ কাৰণে, আনৰ লগত গৰ্ব কৰিবৰ কাৰণে যে মই আজি তাহাজ্জুদৰ নামাজ পঢ়িছো। যদি কোনোবা মানুহ এজনে কয় যে মই আজি তাহাজ্জুদৰ নামাজ পঢ়িছো, তাহাজ্জুদৰ নামাজ পঢ়িছে ভাল কথা, তেখেতৰ লগত আল্লাহৰ যি সম্পৰ্ক আছে নিশ্চয় আল্লাহে সেইটো কবুল কৰিব আৰু এইটো এটা পৰহেজগাৰিতাৰ অন্যতম উপাদান। এজন মানুহে তাহাজ্জুদৰ নামাজ পঢ়িছে, তেওঁ যদি তাহাজ্জুদৰ নামাজ পঢ়ি পেলাই পিছদিনাখন ৰাতিপুৱা আন মানুহৰ ওচৰত এই বুলি প্ৰকাশ কৰে যে মই আজি তাহাজ্জুদৰ নামাজ পঢ়িলো, এনেও যদি প্ৰকাশ কৰে সেইটো তেখেতে ৰিয়া বুলি কোৱা হ'ব।
এজন মানুহে যদি নামাজ পঢ়ি আছে, নামাজ পঢ়ি থাকোঁতে তেখেতে অকণমান হ'লেও যদি অন্তৰত আনে যে মই নামাজ পঢ়ি আছোঁ, আন মানুহে মোক দেখি আছে, মোক নামাজী বুলি ক'ব, এইটো হৈছে শিৰকে খফি, যে আন মানুহৰ কাৰণে মই পঢ়িছোঁ, মই আল্লাহৰ কাৰণে পঢ়া নাই। কোনোবা যদি ৰোজা ৰাখি আছে, তেনেহ'লে ৰোজা তেখেতে একমাত্ৰ আল্লাহক সন্তুষ্ট কৰাৰ উদ্দেশ্যে ৰোজা ৰাখিব লাগিব। যদি তেখেতে আল্লাহক উদ্দেশ্য ঠিক আছে, তেখেতৰ আল্লাহক সন্তুষ্ট কৰাৰ উদ্দেশ্য, কিন্তু অলপ হ'লেও যদি অন্তৰত আহে যে মই ৰোজা ৰাখি আছোঁ, মানুহে মোক ৰোজাদাৰ বুলি কওক, বা মই হজ কৰি আছোঁ, মই হজ কৰিবলৈ যাম, মানুহক মই শুনাইছোঁ যে মই হজ কৰিবলৈ যাম, আৰু তেখেতৰ অন্তৰত অলপ হ'লেও যদি আহে যে মই হজ কৰিবলৈ যাম, মানুহে মোক হাজী চাহাব বুলি ক'ব বা অন্য কিবা বুলি ক'ব, এনেধৰণৰ আমলবিলাক, এই আমলবিলাকক শিৰকে খফি বুলি কোৱা হয়।